My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিওটো প্ৰস্তুত কৰা হৈছে এটা TLM লৈ টিচিং লাৰ্নিং মেটেৰিয়েল। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এই ভিডিওটোৰ সহায়ত শব্দ গঠন কেনেকৈ কৰি আমি শিশুসকলক শিকাব পাৰিম, এটা শব্দ গঠন কিদৰে কৰিব পাৰি। ইয়াতে এই TLMটোৰ সহায়ত আমি প্ৰথম ধ্বনি শব্দৰ আৰু শেষৰ ধ্বনিও বুজাব পাৰিম। ইয়াত যেনেকৈ ক আছে, ইয়াত ল, কল। এতিয়া যদি আমি প্ৰথম ধ্বনিটো বুজাব যাওঁ, আমি কিছুমান শব্দ এইটোৰ পৰা দেখাব পাৰোঁ, যেনে কল, ককা, এইদৰে কচু। আমি শব্দ হ'ল আৰু শব্দকৰণ আৰু প্ৰথম ধ্বনিৰ আমি ইয়াত দেখাব পাৰিম। ইয়াৰ ওপৰত আমি কি কৰিব পাৰিম, কিছুমান শব্দ আমি বনাব পাৰিম। যেনেকৈ আমি ব দি বনাব যাওঁ, তেনে মাই ডিয়াৰ ভিউৱাৰ্ছ, নমস্কাৰ। এই ভিডিওটো এটা TLM লৈ প্ৰস্তুত কৰা হৈছে, এটা TLM প্ৰস্তুত কৰা হৈছে। তাত ৰেলগাড়ীৰ আৰ্হি কিছু আমি হৰমৰ্ণখিনি দেখুওৱা হৈছে, যেনেকৈ অ, আ, হস্ৰই দীৰ্ঘই, হস্ৰ দীৰ্ঘ, ৰি, এ, ঐ, ও, ঔ, আৰু প্ৰতিটোৰ লগত এটা এটা শব্দ দিয়া হৈছে, যেনেকৈ অমিতা। ইয়াত অটো যেনেকৈ অটো আমি অটোৰ ওপৰত বেছি জোৰ দি বুজাবলৈ অমিতা। এইদৰে আম। এইদৰে আমি সৰু সৰু শিশুসকলক আমি আ শিকাব পাৰিম। তাৰোপৰি ইয়াত স্বৰচিহ্নবিলাক দেখুৱাইছে, ইয়াত নাই, আত যেনেকৈ আকাৰ, হস্ৰ উকাৰ। এইদৰে প্ৰতিটো বৰ্ণৰ তলত স্বৰচিহ্নবিলাক দিয়া হৈছে। ৰিকাৰ, ইয়াত আছে একাৰ, ঐকাৰ, ওকাৰ, ঔকাৰ। এইদৰে আমি স্বৰবৰ্ণৰ লগে লগে স্বৰচিহ্নবোৰৰ শিশুসকলক শিকাব পাৰি।